1 নম্বৰ কুৱেশ্যন অসমৰ প্ৰাচীনতম ৰজা কোন আছিল অপশ্যনবোৰ আছে মহিৰংগ দানৱ নৰকাসুৰ ভাস্কৰ বৰ্মন নৰনাৰায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহিৰংগ দানৱ অসমৰ প্ৰাচীনতম ৰজা আছিল মহিৰংগ দানৱ 2 নম্বৰ কুৱেশ্যন দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল অপশ্যন আছে পাল বৰ্মন নৰক শালস্তম্ভ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰ্মন অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল বৰ্মন কুৱেশ্যন নম্বৰ 3 হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যন দি আছে ব্ৰহ্মপাল বীৰদত্ত ইন্দ্ৰপাল ধৰ্মপাল আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল 4 নম্বৰ কুৱেশ্যন প্ৰখ্যাত ভ্ৰমণকাৰী ইবন বটুতাই অসম ভ্ৰমণ কৰিছিল ইবন বটুতা দ্য চেলিব্ৰেটেড ট্ৰেভেলাৰ ভিজিটেড আছাম ইন দ্য অপশ্যন দি আছে 13 শতিকাত 14 শতিকাত 15 শতিকাত 10 শতিকাত আৰু শুদ্ধ উত্তৰটো হ'ব 14th century 14 শতিকাত কুৱেশ্যন নম্বৰ 5 অৰ্থশাস্ত্ৰৰ ৰচয়িতা চাণক্য কোন ৰজাৰ ৰাজসভাৰ মন্ত্ৰী আছিল চাণক্য দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ এ মিনিষ্টাৰ ইন দ্য কোৰ্ট অফ অপশ্যন দি আছে অশোক সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত মৌৰ্য বিন্দুসাৰ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য কুৱেশ্যন নম্বৰ 6 হৰ্ষবৰ্ধনৰ ওচৰলৈ ৰাষ্ট্ৰদূত হিচাপে ভাস্কৰ বৰ্মনে কাক পঠিয়াইছিল হোম ভাস্কৰ বৰ্মন চেণ্ট এজ এম্বেচেডৰ টু হৰ্ষবৰ্ধন অপশ্যনত দিয়া আছে বায়ু বৰুণ মেঘদূত শংখবেগ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি শংখবেগ কুৱেশ্যন নম্বৰ 7 শালস্তম্ভ ৰাজবংশৰ ৰাজত্বকালত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল হুইচ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডাইনেষ্টি অপশ্যনত দিয়া আছে ভুৱনেশ্বৰী কামাখ্যা মহামায়া মহাভৈৰৱ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ভুৱনেশ্বৰী শালস্তম্ভ ৰাজবংশৰ ৰাজত্বকালত ভুৱনেশ্বৰী মন্দিৰটো নিৰ্মাণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 8 কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অমিতপ্ৰভা কাৰ জীয়াৰী আছিল হুজ ডটাৰ এজ অমিতপ্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহানা আৰু অপশ্যন দি আছে ভূতি বৰ্মন কল্যাণ বৰ্মন ভাস্কৰ বৰ্মন বল বৰ্মন আৰু ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি বল বৰ্মন কুৱেশ্যন নম্বৰ 9 কামাখ্যা মন্দিৰটো কোনজন কোচ ৰজাৰ দ্বাৰা পুনৰ নিৰ্মাণ কৰা হৈছিল অপশ্যনবোৰ দিয়া আছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণ কুৱেশ্যন নম্বৰ 10 ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱা বৰ্ণ কোন বছৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 1449 চনত কুৱেশ্যন নম্বৰ 11 গোহাঁই কমলত আৰু গোহাঁই কমল আলি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে কাৰ ৰাজত্বকালত সজা হৈছিল দ্য গোহাঁই কমল আলি কনষ্ট্ৰাক্ট বাই গোহাঁই কমল ফ্ৰম কোচবিহাৰ টু নাৰায়ণপুৰ ৰুট ৱাজ কনষ্ট্ৰাক্ট ডিউৰিং দ্য ৰেইন অফ অপশ্যনত দি আছে নৰনাৰায়ণ পৰীক্ষিত নাৰায়ণ বিশ্বসিংহ ৰঘুদেৱ আৰু কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ নৰনাৰায়ণ কুৱেশ্যন নম্বৰ 12 চুতীয়া ৰাজ্য কোনে জয় কৰিছিল দ্য চুতীয়া কিংডম ৱাজ কংকাৰ্ড বাই অপশ্যন দি আছে শুক্লেংমুং চুহুংমুং প্ৰতাপ সিংহ যধ সিংহ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপশ্যন বি চুহুংমুং চুতীয়া ৰাজ্য চুহুংমুঙে জয় কৰিছিল কুৱেশ্যন নম্বৰ 13 আহোমক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নৰায়ণ নাম লোৱা কছাৰী ৰজাজন কোন আছিল দ্য কছাৰী কিং টু এজিউম দ্য টাইটেল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফেটিং দ্য আহোম ৱাজ অপশ্যন দিয়া আছে ইন্দ্ৰবল নাৰায়ণ যশ নাৰায়ণ নিৰ্ভয় নাৰায়ণ দুৰ্লভ নাৰায়ণ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যশ নাৰায়ণ কুৱেশ্যন নম্বৰ 14 নিম্নলিখিত কোনে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল হু এমং দ্য ফ্লয়িং লিটাৰেটৰ্ছ ডিড নট ৰিচিভ টু পাৰ্টনেজ অফ দ্য কোচ কিং নৰনাৰায়ণ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব মাধৱ কন্দলী কুৱেশ্যন নম্বৰ 15 কোচ ৰাজ্যৰ সিংহাসনত অধিষ্ঠ হোৱাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল অপশ্যনত দিয়া আছে নৰসিংহ বিশ্বজিৎ শুক্লধ্বজ মল্লদেৱ আৰু কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মল্লদেৱ কুৱেশ্যন নম্বৰ 16 শ্ৰীমন্ত শংকৰদেৱে কোন ৰজাৰ ৰাজত্বকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল একশৰণ নাম ধৰ্ম ৱাজ ইষ্টাব্লিছড বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম অপশ্যনত দিয়া আছে চিলাৰায় নৰনাৰায়ণ ভাস্কৰ বৰ্মন বিশ্বসিংহ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ
Question number 17. The real name of Beast Chilarai was Beast Chilarai প্ৰকৃত নাম কি আছিল আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব শুক্লধ্বজ। 18. ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীৰ নাম কি আছিল? The বুৰঞ্জী written by ৰত্নকণ্ডলী and অৰ্জুন দাস বৈৰাগী was অপশ্যনত আছে ত্ৰিপুৰা বুৰঞ্জী, কছাৰী বুৰঞ্জী, অসম বুৰঞ্জী, কামৰূপ বুৰঞ্জী আৰু শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা বুৰঞ্জী। Question number 19. কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই দখল কৰিছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চুহুংমুং, ৰাজেশ্বৰ সিংহ আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি চুহুংমুং। Question number 20. বৰবৰুৱা আৰু বৰফুকন পদবী কাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল? The post of বৰবৰুৱা and বৰফুকন were created by চুতেফা, প্ৰতাপ সিংহ, চুপাতফা, ৰুদ্ৰসিংহ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিল প্ৰতাপ সিংহই।